নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল ইউকেএম ষ্টাডিলৈ তোমালোকক স্বাগতম জনাইছো। আজি আৰু এটা নতুন ভিডিঅ লৈ তোমালোকৰ আগলৈ আহিছো। আজিৰ এই ভিডিঅ'টি তোমালোকৰ কাৰণে অষ্টমমান শ্ৰেণীৰ যি সাৰথি বুলি কিতাপ আছে নীতি শিক্ষাৰ তাৰ 2 নম্বৰ পাঠ পুথি অধ্যয়ন। এই পাঠটিৰ যিখিনি প্ৰশ্ন উত্তৰ আছে সেইখিনি আলোচনা কৰিম। তোমালোকৰ পাঠত কোনো ধৰণৰ অনুশীলনী প্ৰশ্ন উত্তৰ দিয়া নাই। হে মই পাঠটো অধ্যয়ন কৰি তাৰ পৰা কিছু প্ৰশ্ন উত্তৰ বাছি উলিয়াইছো, সেইখিনি তোমালোকৰ আগত শ্বেয়াৰ কৰিম। যদি তোমালোকে এই ভিডিঅ'টি চাই ভাল পোৱা তেনেহলে মোৰ এই ভিডিঅ'টোত লাইক আৰু বন্ধুবৰ্গৰ ওচৰত শ্বেয়াৰ কৰি দিবা। আৰু যিসকল মোৰ চেনেললৈ নতুনকৈ আহিছা তেওঁলোকে মোৰ চেনেলটি সাবস্ক্ৰাইব কৰি আগলৈ আৰু নতুন ভিডিঅ' যাতে বনাব পাৰো তাৰ কাৰণে উৎসাহ আৰু প্ৰেৰণা যোগাবা। তো বলা আজিৰ ভিডিঅ'টি আমি আৰম্ভ কৰো। 1 নম্বৰ প্ৰশ্ন, বিদ্যা উপাৰ্জনৰ এটা ঘাই উপায় কি? পুথি অধ্যয়ন বিদ্যা উপাৰ্জনৰ এটা ঘাই উপায়। 2 নম্বৰ প্ৰশ্ন, পুথিক কিয় থুপাই থোৱা ধনৰ লগত ধনৰ ভঁৰাল বুলি কোৱা হয়? পুথিৰ বিদ্যা থুপাই থোৱা ধনৰ নিচিনা, কাৰণ যেনেকৈ আনে থুপাই থোৱা ধন হাতত পৰিলে ধন আৰ্জনৰ দুখ কষ্ট ভোগ নকৰাকৈ ধনৰ ফল ভোগ কৰিব পাৰি, ঠিক সেইদৰে আনে থুপাই থোৱা বিদ্যা হাতত পৰিলে বিদ্যা আৰ্জনৰ দুখ কষ্ট ভোগ নকৰাকৈ বিদ্যাৰ ফল ভোগ কৰিব পাৰি, অৰ্থাৎ সেইখিনি আমি অধ্যয়ন কৰিব পাৰি। প্ৰত্যেক পুথি একোজন মানুহৰ থুপাই থোৱা বিদ্যাৰ ভঁৰাল। লিখকে বহু যত্ন পুৰুষাৰ্থ কৰি সেই ভঁৰাল বান্ধি থয়। আমি কেৱল পুথিখন পঢ়িয়েই তেওঁৰ আৰ্জিত আটাইখিনি বিদ্যা লাভ কৰিব পাৰোঁ। আনৰ আৰ্জিত বিদ্যা এইদৰে সঞ্চয় নকৰাহেঁতেন ব্যক্তিয়ে সকলো কথা নতুনকৈ শিকিবলগীয়া হোৱাহেঁতেন মানুহে কেতিয়াও ইমানখিনি উদ্গতি কৰিব নোৱাৰিলেহেঁতেন। 3 নম্বৰ প্ৰশ্ন, বিদ্যা আৰ্জনৰ প্ৰণালীক কিয় ধন আৰ্জনৰ প্ৰণালীৰ নিচিনা বুলি কোৱা হয়? বিদ্যা আৰ্জনৰ প্ৰণালী প্ৰায় ধন আৰ্জনৰ প্ৰণালীৰ নিচিনা, কাৰণ মূলধন নহলে যেনেকৈ ধন আৰ্জিবলৈ টান, সেইদৰে মূল বিদ্যা নহলেও বিদ্যা আৰ্জিবলৈ টান। আকৌ যাৰ মূলধন সৰহ সি সৰহকৈ ধন আৰ্জিব পাৰে, সেইদৰে যাৰ মূল বিদ্যা সৰহ সি সৰহকৈ বিদ্যা আৰ্জিব পাৰে। আচল কথা চমুকৈ ক'ব লাগিলে পঢ়নৰ পৰা মানুহৰ মনত বিদ্যাৰ পাতনি থাপিত হয়। সেই পাতনি যাৰ শকত সি বিদ্যা ব্যৱসায়ত উদ্গতি কৰিব পাৰে, যাৰ দুৰ্বল সি নোৱাৰে। ইয়াৰ প্ৰশ্নোত্তৰ যিখিনি আছে অলপ দীঘলীয়া আছে, কিন্তু তোমালোকে বুজি ললে এইখিনি মনত ৰখাত সুবিধা পাবা। আৰু ইয়াৰ পৰা তোমালোকৰ প্ৰশ্ন কিন্তু পৰীক্ষাত আহিবই। 4 নম্বৰ প্ৰশ্ন, পঢ়নৰ পৰা দূৰৈমানিক হাততে পোৱা যায় বুজাই লিখা। পঢ়নৰ পৰা দূৰৈমানিক হাতে পোৱা যায় বা হাতত পোৱা যায় একে কথাই। আন দেশত থকা পণ্ডিতবিলাকৰ সৈতে সাক্ষাৎ কৰাত বহুত খৰচ আৰু পৰিশ্ৰমৰ কথা, আৰু সাক্ষাৎ হ'ব পাৰিলেও তেওঁলোকৰ মুখৰ পৰা বিদ্যা শিক্ষা লাভ কৰা সকলোৰে পক্ষে সহজ নহয়। কিন্তু পুথিৰ পৰা সকলো দেশৰ পণ্ডিতবিলাকৰ সজ উপদে ঘৰত বহিয়েই পোৱা যায়। সেইদৰে আমি পৰলোকগামী পণ্ডিতবিলাকৰো বিদ্যা বুদ্ধি তেওঁলোকৰ ৰচিত পুথি পাঠ কৰি অনায়াসে লাভ কৰিব পাৰোঁ। 5 নম্বৰ, পঢ়নৰ পৰা কেনেকৈ মানুহৰ একাগ্ৰতা জন্মে বুজাই লিখা। সংসাৰত উদ্গতি কৰিবলৈ মানুহক মনৰ একাগ্ৰতা লাগে। পঢ়নৰ পৰা সেই একাগ্ৰতা জন্মে। চঞ্চল মন থিৰ কৰিবলৈ আৰু ভোটা বুদ্ধি চোকা কৰিবলৈ পঢ়ৰ নিচিনা গুণকাৰী উপায় নাই। কোনো এখন পুথি পঢ়ি তাৰ ভাৱ বুজি ল'ব লাগিলে মন পুতি পঢ়িব লাগে। ওপৰে ওপৰে চেলেং পেটেংকৈ পঢ়িলে আচল ভাৱ উদ্ধাৰ কৰিব নোৱাৰি। সেই দেখি পঢ়িবৰ সময়ত মনটোক আন সকলো কথাৰ পৰা এৰুৱাই আনি এটা কথাত লগাব লাগে। যি সদায় এইদৰে এটা কথাত মনক লগাই ৰাখে তাৰ চঞ্চলতা অনুক্ৰমে কমি যায় আৰু লাহে লাহে সি এটা বিষয়ত একানপতীয়া হৈ লাগিব পাৰে। 6 নম্বৰ, পুথি পঢ়াৰ এটা বহুমূলীয়া গুণ লিখা। পুথি পঢ়াৰ এটা বহুমূলীয়া গুণ আছে,
সৎ সংগৰ পৰা যে মানুহৰ সৎ স্বভাৱ উপজে এই কথা লোক নিৰন্তৰে স্বীকাৰ কৰে। যিবিলাক মানুহৰ লগত সদায় উঠা বহা কৰা যায়, আমাৰ স্বভাৱ চৰিত্ৰ সেইবিলাক মানুহৰ স্বভাৱ চৰিত্ৰৰ গঢ় লয়। মানুহ ভাল সংগত থাকিলে ভাল হয় আৰু বেয়া সংগত থাকিলে বেয়া হয়। মানুহৰ সংগৰ নিচিনা পুথিৰ সংগয়ো, এইটো বানানটো ভুল হৈছে, পুথিৰ হ'ব। পুথিৰ সংগয়ো আমাৰ স্বভাৱ চৰিত্ৰৰ ওপৰত কাৰ্য কৰে। প্ৰত্যেক পুথি ৰচোতাজনৰ স্বভাৱ চৰিত্ৰৰ ছবিৰ নিচিনা, এইটো ছবি হ'ব, ছবিৰ নিচিনা। পুথি পাঠ কৰিলে সেই পুথিৰ লেখকৰ লগত আলাপ কৰা যেন হয় আৰু সদায় একে পুথিকে পঢ়িলে তেওঁৰ সংগত থকা গুণ ধৰে। এতেকে ভাল পুথি পঢ়িলে ভাল সংগত থকা যেন আৰু বেয়া পুথি পঢ়িলে বেয়া সংগত থকা যেন ফল হয়। সেয়ে আমি কি কৰিব লাগে? পঢ়া শুনা কৰিলে ভালকে মনোযোগ দি পঢ়া শুনা কৰিব লাগে, যাতে আমাৰ মনৰ চঞ্চলতাটো দূৰ হয়। মনটোক একাগ্ৰ কৰাটো ইমান সহজ কথা নহয়। তোমালোকে লাহে লাহে চেষ্টা কৰিলে মনোযোগটো ঠিক কৰিব পাৰিবা। তো এইখিনিলৈ আছিলে এই পাঠটোৰ যিখিনি পাঠৰ প্ৰশ্ন, সেইখিনি তোমালোকক দিয়া হ'ল। যদি তোমালোকৰ এই ভিডিঅ'টি চাই ভাল পোৱা বা যদি কিবা নতুন শিকিব পাৰিলা বুলি ভাবা, তেনেহ'লে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু তোমালোকৰ লগৰীয়া বন্ধু বান্ধৱীক শ্বেয়াৰ কৰি দিবা। তো এইখিনি আছিলে আজিৰ ভিডিঅ'। ধন্যবাদ।